হয় বন্ধুসকল, মই আহি সেইখন ঠাইত উপস্থিত য'ত যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে লাইভ যোগে ইয়াত এটা ভয়ংকৰ দুৰ্ঘটনা হৈছে, য'ত দুৰ্ঘটনাত তিতাতে এজন ড্ৰাইভাৰৰ মৃত্যু হৈছে। বন্ধুসকল, ড্ৰাইভাৰৰ জীৱন কাহিনী তেনেকুৱাই। মাত্ৰ 30 মিনিটত এজন ড্ৰাইভাৰৰ জীৱন ধ্বংসত পৰিণত হৈছে। আমি দেখিবলৈ পাইছোঁ আৰু বৰ্তমান এই জাগাডোখৰত উপস্থিত হৈছোঁ আৰু শুনিছোঁ যে এই ড্ৰাইভাৰজনৰ 3-4জন সন্তান আছে। ঘৰৰ একমাত্ৰ উপাদানকাৰী এই ড্ৰাইভাৰজন আছিলে, য'ত তেওঁ এখন বালিৰ ট্ৰাক চলাই তেওঁৰ পৰিয়ালখন পোহপাল দি আছিলে। গতিকে মই ইয়াৰ কিছুমান সামগ্ৰী পৰিৱেশ দেখুৱাম আৰু ৰাইজৰ কিছুমান মন্তব্য ল'ম আৰু আমি আশা কৰিম আৰু চেষ্টা অব্যাহত ৰাখিম যাতে ড্ৰাইভাৰজনৰ পৰিয়ালৰ কাৰণে আমি সকলোৱে মিলি কিবা নহয় কিবা এটা কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ সৈতে থাকিব। কালিৰ দুৰ্ঘটনাটো হৈছে এটা মানে দুৰ্ভাগ্যবশত দুৰ্ঘটনা, কাৰণ মানুহে জানি শুনি এনেধৰণৰ ৰাস্তাইদি গাড়ী লৈ নাহে, গতিকে নিশ্চয় এইটো এটা দুৰ্ঘটনা। কেনেকৈ হৈছে মানে ইফালৰ পৰা এখন হেৰি আহিছে, টমটম আহিছে আৰু ইফালৰ পৰা এই যিখন ধ্বংসস্তূপ গাড়ী এইখনে ইফালৰ পৰা আহি আছিলে আৰু ক্ৰচিং কৰাৰ সময়ত তেতিয়া ছাইড বাম্প নথকাৰ কাৰণে, এয়া চাওক আপোনালোকে, ছাইড বাম্প নথকাৰ কাৰণে গাড়ীখন মানে একেবাৰে লগে লগে পাল্টি মাৰি গুচি গ'ল। আৰু পানীত বহুত দ আছে, ইমানখিনিলৈকে মানে পানীত দ টাই আছে। ড্ৰাইভাৰৰ জীৱন শেষটো হৈছে, কিন্তু এটা পৰিয়াল ধ্বংস হৈছে। আৰু যি পৰিয়ালত শুনা পাইছোঁ 5জনমান ল'ৰা ছোৱালী আছে। অনুৰোধ জনাইছোঁ ড্ৰাইভাৰসকলক, আপোনালোকে সতৰ্ক থাকিব লাগে, কাৰণ আপোনালোক যদি সতৰ্ক নহয় আপোনালোক সমাজৰ একোজন সম্পদ, আৰু এনে সম্পদ আমি কেতিয়াও হেৰাব নিবিচাৰোঁ। লাইভত মই তেওঁৰ সম্পূৰ্ণ ভিডিঅ'খিনি দেখিছোঁ। মই ৰাতি আহোঁতে 9টামান বাজিছে, যাৰ কাৰণে মই এই জেগাখিনিত যোৱাকালি আহিব পৰা নাই। আৰু ঘটনাৰ ওপৰত মই কি ক'ম, বহুত দুখ লগা ঘটনা। আৰু মই যিখিনি খবৰ লৈছোঁ ড্ৰাইভাৰজনৰ, তেওঁৰ ঘৰ হ'ল চাৱাজপুৰ, মোৰ নানাৰ ঘৰৰ একদম ওচৰত। আৰু তেওঁৰ ছোৱালী 5জনী আছে আৰু তেওঁৰ ঘৰত একমাত্ৰ তেওঁ ইনকাম কৰা ব্যক্তি আছিলে। আৰু বৰ্তমান এই পৰিয়ালটো একদম ধ্বংস বুলি ক'ব পাৰি। এটা পৰিয়ালত যিখিনি ডেইলি যিখিনি ইনকাম কৰি আনি এটা পৰিয়ালক পোহপাল দিয়া হয়, সেই বস্তুটো আজিৰ পৰাই সেই পৰিয়ালটোত নাইকিয়া হৈ গৈছে। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে বা যিসকলে কালি বিউ চৌধুৰী পেজৰ দ্বাৰা যি ভিডিঅ' প্ৰস্তুত কৰি পোষ্ট কৰা হৈছিলে, যিসকলে চাইছে মই তেখেতসকলক অনুৰোধ কৰিছোঁ, যদি সম্ভৱ হয় পৰিয়ালটোক অলপ আৰ্থিক সহায় কৰিবলৈ। আৰু ময়ো আজি মই যাম বুলি ভাবিছিলোঁ, কিন্তু মই আজি যোৱা নাই। মই 4-5 দিন পিছত পৰিয়ালটোৰ ওচৰত যাম, পৰিয়ালটোৰ ওচৰত গৈ খা খবৰ ল'ম। যিখিনি মোৰ দ্বাৰা সম্ভৱ হয় মই সিমানখিনি সাহাৰ্য আগবঢ়াম। আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে বা আপোনাৰ ভিডিঅ'ৰ জৰিয়তে গোটেই অসমবাসীক মই অনুৰোধ জনাইছোঁ, বিশেষকৈ দিনদৰদী ব্যক্তিসকলক মই সমাজ সেৱকসকলক মই অনুৰোধ জনাইছোঁ যে পৰিয়ালটোক অলপ নহয় অলপ কিবা এটা সহায় কৰক। পৰিয়ালটো একদম ধ্বংস হৈ গৈছে। চালাইন লাগে যদি এক্সিডেন্ট হয় তাহলে লাইফ বরবাদ। আর প্রত্যেক মানুষ যত মানুষের গাড়ি চালান যারা মানে মনে করো ফ্যামিলিওয়ালা মানুষ যদি থাকে তার বাচ্চাই থাকবা, কিন্তু এক ফ্যামিলিওয়ালা মানুষের যে মানুষ মেইন মানুষ যদি অ্যাক্সিডেন্টে মারা যায় তে ফ্যামিলিটা ধ্বংস। আজকে এই যে বাইক গেছেন তার বাইর শুনছি সরু তার 3টা আসুন ফুলি নো হ্যাঁ অত দুইটা তরফায় আসুন। আর এক তরফা বেটি ফুরুতা 3টা বেটি মারা গেছেন, মারা যাবার বাদে তাই আবার নেক্সট বিয়া করছেন, বিয়া করার বাদে একটা ফুলি পাইছেন। কিন্তু এখন এই ফ্যামিলিটার তখন বর্তমান একদম বরবাদ। বর্তমানে এই ফ্যামিলির তো আর মানে কর্মকর্ণওয়ালা মানুষ নাই, ও মানুষ আসলা। কিন্তু ও শুনছি যে গাড়িটাও টান আসলো, যে মানুষ অ্যাক্সিডেন্ট হয়েছে তানও গাড়িটা আসলো, তাই লইজন খুব দিন না গাড়িটা লই। আর কিন্তু মানুষ মরছেন বড় আফসোস আমরা আপনার রাস্তা সাইড এখানে আগর বাঙ্গা নিনা কালকে এখান তার মানে এই যে এই গাড়িটা গাড়িয়ে লইয়া গেছে, কিন্তু এটা যদি সাইড বাম থাকতো আর সাইড বাম যদি থাকতো তো এই গাড়িটা কালকে পড়ে না। কিন্তু আজকে সাইড বামের কারণে এই মানুষটা অ্যাক্সিডেন্ট হয়েছে। মানে সাইড না থাকা না এটা তো ব্লক সিসির নিয়ম হইল কি সাইড বাম থাকতে লাগে, কিন্তু এই ব্লক সিসিটার সাইড বাম নাই না থাকার কারণে এইটা হয়েছে। তার মানে এইটা আসলে তো এই কামটা আসলে বহুত লেহেঙ্গামি কাম হয়েছেন, যার কারণে আজকে অ্যাক্সিডেন্ট হয়েছে। নাহলে অ্যাক্সিডেন্ট হওয়ার কথা নাই। আর যদি হইলো বল্ডার দিয়া তার মানে জালির সিস্টেম দেওয়া হইতো জায়গাটা, তো এইটা আবার অ্যাক্সিডেন্ট হইলো না অনেক। কিন্তু এটা আমি বিশেষ করে কই আর যে এই ধরনের কাম আসলে তো করাটা হয় না, কিন্তু মানুষের লাইফ লইয়া এটা কাম হয়েছে। গতিকে আজকে যদি এই কামটা সুন্দর করে করা হইতো আজকে এই মানুষটা অ্যাক্সিডেন্ট হয় না।